দৰা হ'ব কোন? যদি আপুনি জানে তেন্তে আপুনি বিজ্ঞ, আৰু যদি আপুনি নাজানে তেন্তে আপুনি কি? মূৰ্খ, মহামূৰ্খ, জধামূৰ্খ, মূঢ় নে নিৰ্বোধ? সেয়া অসমৰ চেলেপু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাইহে জানে, অথবা শাসকীয় বিজেপিৰ হৰ্তা কৰ্তা বিধাতাসকলে জানে। বিৰোধীক অপমান কৰিবলৈ গৈ অপমানিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সামাজিক মাধ্যমত ঘূৰি ফুৰিছে এটা ভিডিঅ'। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ সামাজিক মাধ্যমৰ হেণ্ডেলত আপলোড কৰিছে উক্ত ভিডিঅ'টো। ভিডিঅ'টোত সংলগ্ন কৰা কেপশ্যনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই লিখিছে, দৰা হ'ব কোন? যদি আপুনি জানে তেন্তে আপুনি বিজ্ঞ। হিন্দী আৰু ইংৰাজীটো লিখিছে, দুলহা বনেগা কোন? ইফ ইউ ন' ইউ ন'। এইদৰে কৈ মুখ্যমন্ত্ৰী শৰ্মাই দেশৰ বিৰোধী ৰাজনৈতিক দলৰ নেতাসকলকে চূড়ান্তভাৱে অপমান কৰিছে। নিৰ্বাচন উপলক্ষে প্ৰচাৰ কৰা এই বিজ্ঞাপন সদৃশ ভিডিঅ'টোত প্ৰকাশ পাইছে বিজেপি দলৰ নিজৰে নিৰ্বোধ আৰু মূৰ্খতা, চূড়ান্ত অহংভাৱ, অসৌজন্যমূলক চৰিত্ৰ আৰু চূড়ান্ত অশিষ্ট আচৰণ। এনে চূড়ান্ত অশিষ্ট আচৰণে বিজেপিৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মুখত আওৰাই থকা সনাতনী হিন্দুত্বৰ মুখতে ক'লা ছাই সানিলে। লগতে এই ভিডিঅ'টোৱে প্ৰশ্নৰ উত্থাপন কৰিছে যে ইমানে নিৰ্লজ্জ, অশিষ্ট, উদ্ভট, অহংকাৰী নে হিন্দু সনাতনী পৰম্পৰা? তেওঁলোকে আওৰাই থকা সনাতনী হিন্দু পৰম্পৰাই তেওঁলোকক এইবোৰ জ্ঞান আৰু আচৰণৰ শিক্ষাই দিছেনে? সেয়েহে ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে হাজাৰ হাজাৰ লোকে বিজেপি তথা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক উভতি ধৰিছে। নিতুল নন্দন ৰেগন নামৰ এজন ইউজাৰে ভিডিঅ'টোৰ কমেণ্টত লিখিছে, অতি তলখাপৰ প্ৰচাৰ, লজ্জাজনক প্ৰচাৰ। এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীৰ পৰা এনে নিম্নৰুচিৰ প্ৰচাৰ দেখিবলৈ পোৱাটো আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। ধিক্কাৰ, আপোনালোকে অনাগত দিনবোৰত কি কাম কৰিব বিচাৰে আৰু কি কাম কৰিলে সেইবোৰক প্ৰচাৰ কৰক। ভাৰতীয় ৰাজনীতিৰ পথাৰখনক গেলাই নিদিব। আন এজনে লিখিছে, আপোনাৰ দৰে দায়িত্বশীল মুখ্যমন্ত্ৰীৰ চিন্তাৰ স্তৰ আগৰ পৰাই পৰিচিত, কুৰুচি, তৰল আৰু তৰাং। এজনে আকৌ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ প্ৰসংগ আনি লিখিছে, পৰিয়ালবাদ চলাই থকা বুলি অভিযোগ থকা সকলৰ বিৰুদ্ধে কিন্তু ভূ কেলেংকাৰী বা অন্যান্য কেলেংকাৰী আমি শুনা নাই। তেওঁলোকৰ হৈ নিজাকৈ প্ৰচাৰ চলাবলৈ ৪-৫টা নিউজ চেনেলো নাই। অনিন্দিতা দাস নামৰ কন্যাসম যুৱতীগৰাকীয়ে লিখিছে, এগৰাকী মুখ্যমন্ত্ৰী থাকিবলগীয়া ন্যূনতম ভদ্ৰতাও আপুনি পাহৰি গ'ল। বয়সত আপোনাৰ সন্তানৰ সমানেই হ'ম চাগে মই। ৰাজনীতিৰ নামত যি পায় তাকে কৰি ফুৰা আপোনাৰ নিচিনা মানুহবোৰৰ বাবে ভয় লাগে যে আমাৰ ভৱিষ্যতৰ সমাজখন কোন দিশে গৈ আছে, য'ত কোনো সন্মান নাই ইজনৰ সিজনৰ প্ৰতি, কেৱল নিজৰ লাভৰ হিচাপ আৰু আনৰ প্ৰতি অপমান, হিংসা। ৰাজনীতি বিজ্ঞানৰ পুৰণা পৃষ্ঠাবোৰ লুটিয়াই চাব। গণতন্ত্ৰৰ ৰক্ষাত বিৰোধীৰ উপস্থিতি শাসক দলৰ সমানেই গুৰুত্বপূৰ্ণ। অলপ মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰক মামা, আমিও সন্মান জনাব বিচাৰিম তেতিয়া। নয়নমণি পাটৰে লিখিছে, সস্তীয়া শব্দটোৰ অৰ্থ ভালকৈ প্ৰকাশ পাইছে। অসমবাসী হিচাপে বৰ লজ্জিত হওঁ এইবোৰ কাণ্ডক লৈ। উপাসনা হাজৰিকাই মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাক উদ্দেশ্যি লিখিছে, আপোনাৰ ব্যক্তিত্ব প্ৰকাশ ভালদৰে কৰিছে। এই ধৰণৰ টুলুঙা ভিডিঅ' মুখ্যমন্ত্ৰীৰ পৰা প্ৰচাৰিত হোৱা মানে কি ধৰণৰ মনোভাৱৰ আপুনি নিজে দেখুৱাইছে। আচৰিতো হোৱা নাই, তথাপিও কৈছোঁ শোভা নাপায়। মল্লিকা বৰুৱাই কৈছে, এনেধৰণৰ তৰলতাক যদি অসমীয়া ৰাইজে ৰাজনীতি বুলি গ্ৰহণ কৰে তেনেহ'লে অসমীয়া নামৰ জাতিটোৰ মৃত্যু হ'বলৈ বৰ বিশেষ দিন নাই। গৌৰীশংকৰ দাসে লিখিছে, আশানুৰূপ, মই আপোনাৰ পৰা এনেকুৱাই কিবা কিবি আশা কৰোঁ। ভাল কিবা এটা আশা ভদ্ৰলোকৰ পৰাহে কৰা যায়, আপোনাৰ পৰা কৰা নাযায়। মহাশয়, সেইখন মুখ্যমন্ত্ৰীৰ চকী নে তাচ খেলত বহা চকী? মানুহৰ মগজুৰ বিকাশ এটা স্তৰত ৰৈ গ'ল। হাই হাই। চুলতান মাহমুদে কৈছে, কংগ্ৰেছত থাকি কংগ্ৰেছৰ পৰা ৰাজনীতি শিকি কংগ্ৰেছৰ পৰাই ডাঙৰ মন্ত্ৰী হৈ ২০ বছৰমান লুটিপুটি খালে, নিজৰ ধন সম্পত্তি জমা কৰিলে আৰু এতিয়া কংগ্ৰেছক শেষ কৰিব আহে। ইমান নিৰ্লজ্জ আৰু ঘাটিয়া মানুহ জীৱনত দেখা নাই। বৰ্ষা প্ৰাঞ্জন গগৈ নামৰ যুৱকজনে কৈছে, CMৰ একাউণ্টৰ পৰা এনেকুৱা ফটুৱা পোষ্ট আশা নকৰোঁ। সমস্যা কি নোহোৱা হ'ল নেকি? সেইবোৰৰ ওপৰত কিয় দৃষ্টি নিদিয়ে? সেয়ালৈও প্ৰচাৰ চলাওক। পংখী পেগুৱে লিখিছে, আচৰিত হোৱা নাই, এনেকুৱা তৰল কথাই আশা কৰোঁ আজিকালি বিজেপি নেতাৰ পৰা। লগে ৰহো। বিৰোধী নেতাসকলক অপমান কৰা ভিডিঅ' শ্বেয়াৰ কৰি এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই সামাজিক মাধ্যমত এইদৰে অপমানিত হৈছে ফেচবুক ইউজাৰৰ পৰা।
ভিডিঅ' এডিটৰ প্ৰসিদ্ধৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।